শংকা আপোনালোকৰো থাকিব এইটো শংকা যেতিয়া আমাৰ চকুৰ আগতে আমি ধুবুৰী জিলা নিচিনা জিলাখনত আমি আমাৰ মাজৰ পৰা হেৰুৱাই দিয়াৰ নিচিনা এটা অপক্ৰম হৈছে মেপত আছে কিন্তু খিলঞ্জীয়া তাত নাই ঠিক তেনেকৈ গোৱালপাৰা ঠিক তেনেকৈ বঙাইগাঁও ঠিক তেনেকৈ বৰপেটাৰ নিচিনা ইমান ইতিহাস প্ৰসিদ্ধ এখন জিলা সেই জিলাত আজি আমি সংখ্যালঘুত পৰিণত হৈছোঁ আজি দৰং জিলাৰ নিচিনা এখন জিলাত অসমীয়া ভাই বন্ধুসকল সংখ্যালঘুত পৰিণত হৈছে নগাঁৱৰ নিচিনা এখন গুৰুজনাৰ জন্মস্থানৰ জিলাত আজি আমি অসমীয়াসকল সংখ্যালঘু হৈছোঁ শোণিতপুৰ সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে গতিকে এই ব্যৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি আমি এক শংকাত পৰিছোঁ আৰু সেইকাৰণে সভ্যতা সংস্কৃতিৰ যুদ্ধত এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই সভ্যতা সংস্কৃতিৰ যুদ্ধৰ কাৰণেই আজি আমি অচিনাকি মানুহৰ পৰা যাতে বাচি থাকিব পাৰোঁ আমাৰ মাজত কৰ্ম সংস্কৃতি থাকে আমাৰ মাজত ভাতৃত্ববোধ থাকে খিলঞ্জীয়াৰ মাজত আৰু আমাৰ মাজত এগৰাকী স্বাভিমানী অসমীয়াৰ সেই স্বাভিমানটো থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সেইকাৰণে আজি মই এই কথাখিনি মোৰ ভাষণত আৰু এটা কথা কংগ্ৰেছৰ যি মিত্ৰতাৰ কথা কৈ আছে অখিল গগৈৰ লগত প্ৰায় মিলা নাই অংকটো কি বুলি কয় মিত্ৰতা হ'ব নে তেওঁলোকৰ যিটো নিমিলা অংক মিত্ৰতা হোৱাটো সুবিধা নাই তেওঁলোকৰ এইটো চলিয়ে থাকিব আৰু এই নিৰ্বাচনৰ আগমুহূৰ্তলৈকে মিত্ৰতা তেওঁলোকৰ বুজাপৰাও চলি থাকিব আৰু মিত্ৰতা ভাঙিবৰ কাৰণে ব্যৱস্থা হৈ থাকিব যেন লাগি গৈছে গৌৰৱ গগৈ নতুন অসমৰ কথা কৈছে হয় কি কয় নহয় তেওঁ নতুন অসম গঢ়িম বুলি কৈছে নতুন বৰ অসমতো ক'ৰ পৰা আহিলে অসমখনতো পুৰাতনীয়া দিনৰ পৰা আছে অসমৰ বৰ অসমৰ সপোনটোতো আমাক গুৰুজনাই দেখুৱাইছিলে আকৌ এইজন কেনেকুৱাকৈ আহিলে যে এইজন গৌৰৱ গগৈয়ে আকৌ নতুন বৰ অসম গঢ়িম বুলি কৈছে গতিকে এইজন নতুন গৌৰৱ গগৈয়ে কি নতুন অসম গঢ়িব আমাৰতো ধাৰণা নতুন অসম মানে তেওঁলোকৰতো মিক্স অসমীয়া এতিয়া তেওঁলোকৰতো অসমীয়াটো নাই তেওঁলোকৰ মিক্স অসমীয়া মিক্স আছামিছ তেওঁলোকৰ পুৰণা নতুন তাৰমানে নতুন মানে অচিনাকি মানে বংগমূলীয় মানুহখিনিক লৈ তেওঁলোকে নতুন অসম গঢ়াৰ সপোন দেখিছে কিন্তু আমি বৰ অসম গঢ়িব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি মুখ্যমন্ত্ৰী মানে অকলেই তেওঁ যুঁজখন কৰি আছে বুলি কৈছে মুখ্যমন্ত্ৰী নেতৃত্বটো এজনে ল'ব লাগিব অসমৰ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে সবল হ'ব কথা শক্তিশালী কৰিবৰ কাৰণে যেতিয়া এগৰাকী সেনাপতি আগত যুদ্ধৰ কাৰণে যাব তেওঁ পিছলৈ ঘূৰি চাই দেখিব লাগিব যে লক্ষ লক্ষ সৈন্য তেওঁৰ লগত আছে আৰু সেই লক্ষ লক্ষ সৈন্যৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তাসকল আপুনি বিদেশখন মুক্ত কৰাৰ কথা অহা 5 বছৰত কি পৰিকল্পনা আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে 5 লাখ বিঘা মাটি আউট অফ 40 লাখ বিঘা আমাৰ অহা 5 বছৰত মুকলি কৰাৰ পৰিকল্পনা হাতত আজি দিছপুৰত এটা কথা চলি আছে যে গহপুৰৰ পৰা লখিমপুৰ এইকেইটা সমষ্টিৰ ভিতৰত কোনোবা এটা AGP দিব লাগে বুলি কৈছে বা AGP 2-3টা সমষ্টি বিচাৰিছে আৰু দিব লগা কথাটো বিচাৰি আছে যদি এইটো জ্যেষ্ঠ নেতৃত্বই সিদ্ধান্ত ল'ব আৰু জ্যেষ্ঠ নেতৃত্বই সিদ্ধান্ত যি ল'ব আমি কাৰ্যকৰ্তা হিচাপে আমিতো মিত্ৰজোঁট বুলিয়ে ঘূৰি আছোঁ এইটো চিট AGPক দিয়ে BJPক দিয়ে বা কাৰোবাক দিয়ে এইটো কথা নহয় মই AGPক দিলেও আমাৰ BJPক দিলেও আমাৰ গতিকে জ্যেষ্ঠ নেতৃত্বই যিটো সিদ্ধান্ত ল'ব সেইটোতে আমি মানিবলৈ বাধ্য পূবদুবীয়া গাঁও পঞ্চায়তৰ পূৰ্বজ্যোতি নিগমৰ এটা ভিতৰুৱা ৰাস্তা প্ৰায় 84 লাখ টকা ব্যয় সাপেক্ষে RIDFত আমি মুকলি কৰিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ পূবদুবীয়া আৰু আমাৰ আলুপাৰা গাঁও পঞ্চায়তৰ সংযোগী এটি পথ RIDF আঁচনিত 2 কোটি 11 লাখ টকা ব্যয় সাপেক্ষে আমি নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা কৰিলোঁ তাৰ লগে লগে আজি গৈ আমি চালবাৰীটো ককিলা বজাৰ এটি ৰাস্তা প্ৰায় 43 লাখ টকা ব্যয় সাপেক্ষে আমি নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ ককিলাগুৰি ৰাইজৰ বহুদিনীয়া এটা আশা আছিল এই পথটি এটা মূল পথ এই পথটি বনাই দিয়াৰ কাৰণে আজি PNRD ডিপাৰ্টমেণ্টৰ পৰা আমি কিছু পুঁজি দি আমি এই ৰাস্তাৰ শুভাৰম্ভ কৰিছোঁ প্ৰায় 800 মিটাৰ ৰাস্তা ইয়াতো আমাৰ পুনৰ পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ